আজি মই আছোঁ তিয়ক নন্দনপুৰত আজি ডবল পূজা উদযাপন কৰিলে। আজি যিহেতু 15 জেঠ সকলো মিচিং ৰাইজে ডবল উৎসৱটো উদযাপন কৰে। আজি নন্দনপুৰত কেনেদৰে ডবল পূজা উদযাপন কৰা হ'ল এই বিষয়ে মই নন্দনপুৰ দুজন ব্যক্তিৰ বিষয়ে জানিব বিচাৰিছোঁ। প্ৰথমে মই গোপালমণিৰ ওচৰলৈ যাব বিচাৰিছোঁ। আজি আপোনালোকে ডবল পূজাটো উৎসৱটো কেনেদৰে পালন কৰিলে? ধন্যবাদ। আমাৰ মিচিং সমাজৰ পূজা বা উৎসৱ বুলিবলৈ দুটাই আছে, এটা উৎসৱ এটা পূজা। যাক আমি পূজা বুলি কওঁ, সেইটোৱে হ'ল ডবল পূজা। আজি গোটেই অসমত 15 জেঠত আমি ডবল পূজা হিচাপে আমি পালন কৰোঁ। সেইটো হিচাপে আমি আমাৰ তিয়ক টাউনতো আমি নন্দনপুৰবাসীয়ে উলহ মালহেৰে এই পূজাটো আমি উদযাপন কৰিলোঁ। য'ত নেকি এই পূজাটো আমাৰ ঘৰৰ মানে যিকোনো এখন আমাৰ গাঁওখনৰ এজন যিকোনো ঘৰত যদি কিবা অপায় অমংগল বা হাই কাজিয়া বা কিবা এনেকুৱা কিবা থাকে